Gunu. কেনেকুৱা লাগিছে জনাই দিব ইহঁতক কমেন্টত এটা কৰি দিব কোনজনী কেনেকুৱা লাগিছে Hi guys, welcome to my YouTube channel. আজি এটি নতুন ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰো সকলে ভালে আছে আৰু সকলোকে ৰঙালী বিহু আৰু মানু বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। তো এতিয়া যাব ওলাইছো বাইদেউহতৰ ঘৰত। আজি বাইদেৱে বিহু খাব মাতিছে। তো তাত আজি ভাত খাম। সো যাব ওলালো আমি দুজনীয়ে আৰু বাপা অকমান দেৰিকে যাবহি আমি গৈ থাকো তালৈকে লৈছো চাই থাকক আপোনালোকে ভ্লগটো দেখুৱাই বাইদেউৰ ঘৰ পাই বাইদেউৰ ঘৰ আহি পালো আমি আহি পিনে হেৰিত গৈছিলো ফটো উঠিবৰ কাৰণে গোবৰ্ধন গৈছিলো মানে মই উঠালে মাইনাই গৈছিলে তাই বোলে ফটো উঠে তো গোবৰ্ধন গলো এতিয়া আহিলো ভিতৰলৈকে যাওঁ Gunu Gunu kita Gunu kita Gunu ganti dah ke mana ye kalau ke mana kau jaga dulu masih hello friends saya aja ভাত খাব হল বাবা এবারে বাকি বিলাকে খাই উঠিলে এতিয়া আমি খাও আৰু খাই যাব অকমান জিৰাই আৰু কি কি আইটেম আছে দেখুৱাই আছো আপোনালোকক এইপিনে আছে বন্ধাকবি বুট ভাজি এইপিনে মাছ ফ্ৰাই কণী আৰু এইপিনে মাংস আৰু দালি অকমান দালি আৰু এয়া দালি তো ফ্ৰেন্ডছ এতিয়া খাই ল'ব লাগে ভোক লাগিছে ফ্ৰেন্ডছ এতিয়া আৰু খাই লওঁ কাৰণ ভোক লাগিছে ঘৰৰ ৰাতিপুৱাৰ পৰা একো খোৱা নাই তো ফ্ৰেন্ডছ আপোনালোকে ৰক্ত চাই থাকক খাই নো ফ্ৰেন্ডছ বাইদেউহতৰ ঘৰৰ পৰা আহিলো আহি পাই মানে ফ্ৰেছ হৈ ধুনিয়াকে উলাই ৰেডি হলো বিহুতলিত যাবৰ কাৰণে কাৰণ আজিও সমবেত সংগীত গাব লাগিব সো মই সোনকালে উলালো কাৰণ মোৰ উলাওতে অকমান দেৰি হৈ যায় তো লগৰ কেইজনী নহাৰ আগতে সোনকালে উলাই ৰেডি হৈ আছো হিয়তে মানে আহি আছে আহি পোৱাৰ পিছত আপোনালোকক অকমান দেখুৱাই দিম আৰু মোক বিহু ড্ৰেছত কেনেকুৱা লাগিছে আপোনালোকে কমেন্টত জনাই দিব তো ভ্লগটো চাই থাকক বিহুতলিত গৈ তাত কেনেকুৱা পৰিৱেশ কি হয় দেখুৱাই থাকিম তো চাই থাকক তো ফ্ৰেন্ডছ এয়া আমি গোটেই কেইটা ছোৱালীয়ে বিহুতলিত যাবৰ কাৰণে ৰেডি আৰু ওলাই আহিছো এতিয়া গৈ আছো বিহুতলিলৈকে তো বিহুতলি গৈ পাই আপোনালোকক দেখুৱাম আৰু সকলোকে কেনেকুৱা লাগিছে অকমান কৈ দিব কি কম হিয়তক ক'ব দিছো কেনে লাগিছে কমেন্টত জনাই দিব কেনেকুৱা লাগিছে মই কেনেকুৱা লাগিছে জনাই দিব হিয়তক কমেন্টত এটা কৰি দিব কোনজনী কেনেকুৱা লাগিছে এইজনী তো বিহুতলিত গৈ আপোনালোকক দেখুৱাই আছো চাই থাকক আৰু এয়া চৌক আহি পালো গৈ আছো কৰ্মকৰ্তাসকলে আমি এই মঞ্চ মুকলি কাৰ্যসূচী এতিয়া অকমান দেৰি অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছো লগতে আমি মঞ্চ মুকলি কৰাৰ বাবে অতি সাদৰেৰে আমন্ত্ৰণ কৰি আনিছো আমাৰ অতিকে শ্ৰদ্ধাৰ মাননীয় শ্ৰীযুত হেমন্ত ঠাকুৰে তেখেত আমাৰ মাজত উপস্থিত হৈছে আৰু তেখেতক আমি এই চলতে মঞ্চলৈ আদৰি আনিবলৈ আমি আহ্বান জনাইছো লগতে আমি মঞ্চ মুকলিৰ পিছতে যিহেতু
এতিয়া মঞ্চ মুকলি কৰিব ওলাইছে আৰু মঞ্চ মুকলি কৰা হোৱাৰ পিছতে সম্বৰ্ধনা অনুষ্ঠান আছে এইকাৰণে সমবেত কোৱা গোটেইখিনি ছোৱালীয়ে আহি আমি মঞ্চত আছো আৰু এই ভিডিঅটো বনাব দেৰি হ'ল কিন্তু মই সময়ৰ অভাৱৰ কাৰণে আপলোড দিব পৰা নাছিলো তো ভাবিলো আজি আপলোড দিও আৰু এতিয়া চলি আছে সম্বৰ্ধনা অনুষ্ঠান ইয়াৰ পিছতে আমি সম্বৰ্ধনা এইপিনে মুকলি সভা চলি আছে দোকানত খাবলৈ আহিছোঁ ঘুগুনি সেইপিনে ম'ম' আছে ঘুগুনি কণী এতিয়া কি খাওঁ চাওঁ ম'ম' খাব চাগে মাইনা চাওঁ দেখাই দিছোঁ এয়া ম'ম' লৈ লৈছে তো এতিয়া খাওঁ আৰু এই মোৰ পেকেটটো তাতে লৈ লওঁ না ভিতৰত সোমাই লওঁ খাই লৈ যাওঁ কাৰণ
আমার লগে যদি চৰাই হুবা হলে চিঞৰিছে বাৰু আমার লগে যদি চৰাই হুবা হলে আমার আইতা খালে উড়ি বলে আমি সকলো একেলগে ফূৰ্তি কৰিম দেই নাকি তো ফ্ৰেণ্ডছ ঘৰ আহি পালো আৰু এতিয়া চেঞ্জ কৰি হওঁ তো আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল লাগিলে চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব তো আজিৰ কাৰণে বাই বাই